মানে মই বহুদিন ধৰি কংগ্ৰেছ কৰি আছিলোঁ। কলেজ জীৱনৰ পৰা এনএছআই কৰিছোঁ, যুৱ কংগ্ৰেছ কৰিছোঁ। যোৱা 5 বছৰ মই হেবা দলৰ ব্লক চিফ আছিলোঁ, বিশৃংজৰা ব্লকৰ। মই যিমান দিন কংগ্ৰেছ কৰিছোঁ, কংগ্ৰেছত থাকি মানে সাধাৰণ মানুহৰ কংগ্ৰেছত মানে কোনো দাম নাই। যিবিলাক মানে টপ 2 এজন আছে দালাল চিৰণী, তেখেতক সিহঁতে ভেলু দিয়ে, কিন্তু সাধাৰণ জনগণ আছে গৰীব দুখীয়া তেখেতক কোনো ভেলু নিদিয়ে। সেইকাৰণে আমি আৰু বিশেষকৈ আমি এইবাৰ বিশৃংজৰা সমষ্টিত AIUDFৰ দক্ষ লিডাৰ বলিষ্ঠ নেতা আলী আকবৰ মিয়া চাহাবক পাই আমি বহুত সুখী হৈছোঁ। সেইকাৰণে আমি আজি আনুষ্ঠানিকভাৱে তেখেতৰ ঘৰত আহি আমি AIUDF দলত জইন কৰিলোঁ। মই বিশৃংজৰা হেবা দলৰ সভাপতি আছিলোঁ, আজি আমি পদত্যাগ কৰিছোঁ। আৰু বিগত দিনে আমি AIUDFৰ হৈ কাম কৰি যাম, যাতে আমাৰ এই দক্ষ নেতা বলিষ্ঠ নেতাক আমি যাতে বিধানসভাত পঠিয়াব পাৰোঁ, যাতে আমাৰ গৰীব দুখীয়াৰ হৈ মাত মাতিব পাৰে। আৰু বিশেষকৈ আমি আৰু কংগ্ৰেছক বেছিকৈ বেয়া পাইছোঁ। আমি আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ যিজন ৰকিবুল হুছেইন ডাঙৰীয়া আছিল, তেওঁ কৈছিল ইলেকশ্যনৰ সময়ত কৈছিল যে মই এজন নাই দুজন নাই 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলে আমাৰ ল' মেডাল চেদা কৰিব নোৱাৰে। আজি তাৰ সেই 2 নং ধুবুৰী লোকসভা সমষ্টিত উচ্ছেদ হৈছে, হাজাৰ হাজাৰ দুখীয়া মানুহৰ ঘৰ বাৰী ভাঙি দিছে। তাত কংগ্ৰেছৰ কোনো নেতা যোৱা নাই, আমাৰ MPও যোৱা নাই, MLA যোৱা নাই। আমাৰ AIUDFৰ যিবিলাক বিধায়ক আছিল, আমাৰ প্ৰাক্তন MLA চাহাব আলী আকবৰ মিয়া চাহাব তেখেতেও গৈছিল। AIUDFৰ যিবিলাক বিধায়ক আছিল তেখেতেও গৈছিল। তেখেতে গৰীব দুখীয়া মানুহৰ কাৰণে মাত মাতে, আৰু কংগ্ৰেছত সংখ্যালঘু মানুহৰ কাৰণে কোনো মাত নামাতে, তেখেতে খালি নাটক কৰি থাকে। গৰীব দুখীয়াৰ দল যদি আছে, বলিষ্ঠ নেতৃত্ব যদি দি আছে সংখ্যালঘু মানুহৰ কাৰণে, সেয়া হ'ল AIUDF মৌলানা বদৰুদ্দিন আজমলৰ দল। গতিকে আমি মৌলানা বদৰুদ্দিন আজমলৰ দলক AIUDFক আমি শক্তিশালী কৰিব লাগে। আমাৰ দৰিদ্ৰ দুখীয়া গৰীব মানুহৰ লাঞ্ছিত বঞ্চিত অৱহেলা, চহৰ অঞ্চলৰ গৰাখহনীয়াৰ সমস্যা, বানপানীৰ সমস্যা, এইবিলাক সমস্যা দূৰ কৰিবলৈ হলে আমাৰ দক্ষ লিডাৰ আলী আকবৰ মিয়া চাহাবক বিধানসভাত পঠিয়াব লাগিব, মাত মাতিব লাগিব, তেনেহলে আমাৰ সমস্যা সমাধান হ'ব। আজি মোটামুটি 6-7 বছৰ আমাৰ জৰুৱা ফুলকাটাৰ যিটো আমাৰ সৰু এটা দলং 2019 চনত অপেনিং কৰিছে, এতিয়ালৈকে আমাৰ এই অজাদ আলী চৌধুৰী চাহাব সেই ব্ৰিজৰ কামটো সম্পন্ন কৰিব পৰা নাই। আমি ইমান দুখ বেদনাত আছো। আজি যদি মই গৰীবৰ পৰা কিবা এটা 1000 ইট আনো, কিনোতে যদি আমাৰ 7000-8000 খৰচ হয়, ঘৰত আনোতে আৰু 7-8 টাকা খৰচ হয় আমাৰ। আহি ফুলকাটাৰ খেৱাগতাত নমাব লাগে, তাৰ পৰা আকৌ নাৱত উঠাব লাগে, তাৰপিছত আকৌ ট্ৰেক্টৰত উঠাব লাগে, তাৰপিছত আকৌ আমাৰ ঘৰ আহি পায়। ইমান কষ্টত আছে, আমাক ইমান কষ্ট দি আছে, আমি সেইটো ভাষাৰে আপোনালোকক কৈ বুজাব নোৱাৰিম। আমি এইবেলি আমি সকলোৱে ডিচিশ্যন লৈছো, আৰু আমি গৌৰৱান্বিত এনেকুৱা এটা বিধায়ক পাইছো, আমি আলী আকবৰ মিয়া নিচিনা দক্ষ লিডাৰ পাইছো, যি মানে সদায় গৰীবৰ হৈ মাত মাতে, গৰীবৰ আপদে বিপদে সিহঁতে থিয় দিয়ে। সেইকাৰণে আমি সকলোৱে এতিয়া ডিচিশ্যন লৈছো, আমি সকলোৱে এইবাৰ তালা চাবিত ভোট দি আমাৰ আলী আকবৰ মিয়া চাহাবক বিপুল ভোটত জয়যুক্ত কৰি বিধানসভাত পঠিয়াম। আৰু আমাৰ সমষ্টিবাসী ৰাইজক আৰু এটা আমাৰ অনুৰোধ থাকিল, আপোনালোকে ভুল নকৰিব। আমাৰ গৰীব দুখীয়া মানুহৰ কাৰণে সকলো মানুহক মই অনুৰোধ জনাইছো, আপোনালোকে আমাৰ এই AIUDFৰ 9 নং বিশৃংজৰা সমষ্টিৰ AIUDFৰ বিধায়ক আলী আকবৰ মিয়া চাহাবক আপোনালোকে বিপুল ভোট দি জয়যুক্ত কৰিব, এই আশা ৰাখি আমি আমাৰ বক্তব্য সামৰি কৰিছো। আমাৰ যিখন বিশৃংজৰা ব্লক আছে, আমাৰ বিশৃংজৰা ব্লকত আমাৰ প্ৰত্যেকটা গাঁও পঞ্চায়ত আমাৰ সংগঠন আছে। আজি আমি ইয়াত আহি আনুষ্ঠানিকভাৱে জইন কৰিছো ছাৰৰ লগত, আৰু ইয়াৰ পিছত যিবিলাক তাত প্ৰত্যেকটা গাঁও পঞ্চায়ত মেল মিটিং হ'ব আমাৰ, সেই মিটিঙত আমাৰ আৰু মানুহ আছে, সেইবিলাক মিটিঙত আনুষ্ঠানিকভাৱে তেওঁলোকে আকৌ জইন কৰিব। মোটামুটি আমি বিশৃংজৰা সমষ্টিত বিশেষকৈ আমাৰ বিশৃংজৰা ব্লক যিটো আছে, তাত আমি 80% ভোট আমি আলী আকবৰ মিয়া চাহাবক দিম। এইটো আমি আজি কথা দি গলো। আমাৰ আলী আকবৰ মিয়া